খবৰৰ হৈতে ষ্টুডিঅ'ত মই নবগগৈ আৰু এটা দিব বিচাৰিছো ভাল খবৰ কিয়নো ভাৰতৰ ঐতিহাসিক বিজয় পাকিস্তানৰ বিৰুদ্ধে এতিয়া ভাৰতে ভাল ঐতিহাসিক বিজয় সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ভাৰতৰ হাতত এনেদৰে এতিয়া ধৰাখাৰী হ'ল পাকিস্তান টি20 বিশ্বকাপত পুনৰ ভাৰতে এতিয়া পৰাস্ত কৰিলে পাকিস্তানক আৰু তাৰ পাছতে এতিয়া ভাৰতীয় দলটোক বা ৰোহিত বাহিনীক আপুনি শুভেচ্ছা জনাব পাৰে বিশ্বজুৰি ভাৰতৰ দলটোৰ নাম চৰ্চিত হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বিশ্বকাপত পুনৰ ভাৰতৰ হাতত ধৰাখাৰী হ'ল পাকিস্তান পাকিস্তানক 6 ৰানত পৰাস্ত কৰিলে ভাৰতে আৰু দেওবাৰৰ শ্বাসৰুদ্ধকৰ মেচত ভাৰতৰ আন এক ঐতিহাসিক বিজয় এটা ডাঙৰ খবৰ ভাৰতৰ বাবে ভাল খবৰ বাবৰ বাহিনীক পৰাস্ত কৰি ভাৰতে বিশ্বকাপত ৰচিলে আন এক ইতিহাস আৰু ভাৰতে প্ৰথম বেটিং কৰি পাকিস্তানক বান্ধি দিছিল 120 ৰানৰ লক্ষ্য 120 ৰানৰ লক্ষ্য বান্ধি দিছিল কিন্তু 20 অভাৰতো বাবৰ বাহিনীয়ে সংগ্ৰহ কৰিব নোৱাৰিলে 120 ৰান 113 ৰানতেই খেল সামৰিলে বাবৰ বাহিনীয়ে আৰু ভাৰতৰ হৈ ঋষভ পন্তে সংগ্ৰহ কৰে সৰ্বাধিক 42 ৰান আৰু টি20 বিশ্বকাপৰ 19 সংখ্যক খেলত পাকিস্তানৰ বিৰুদ্ধে এতিয়া ভাৰতৰ ঐতিহাসিক জয় আৰু বিশ্বকাপত পুনৰ ভাৰতৰ হাতত ধৰাখাৰী হ'ল এনেদৰে এতিয়া পাকিস্তান পুনৰবাৰ লৈ কৰিছে এটা ডাঙৰ খবৰ ভাল খবৰ ভাৰতবাসীৰ বাবে ভাৰতক গৌৰৱান্বিত কৰিছে কালিৰ দিনটোত পাকিস্তানক 6 ৰানত পৰাস্ত কৰিলে ভাৰতে ভাৰতীয় দলটোক ৰোহিত বাহিনীক আপুনি শুভেচ্ছা জনাব পাৰে ভাৰতীয় দলটোৱে এক দুৰ্দান্ত প্ৰদৰ্শন কিন্তু প্ৰথম অৱস্থাত খেল ইমান ভাল নাছিল হয়তো ভাৰত জয়ী হ'ব নোৱাৰিব বুলি সকলোৱে বা ক্ৰিকেট অনুৰাগী ভাৰতৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ মনত চেঁচা পানী পৰা দেখিবলৈ পোৱা গৈছিল কিন্তু পিছ মুহূৰ্তত দেখিবলৈ পোৱা গ'ল খেলে অন্য ৰূপ ধাৰণ কৰিলে আৰু বুমৰাহৰ যি বুমৰাহৰ বলিঙত বিধ্বস্ত হ'ল পাকিস্তান 120 ৰানৰ সহজ লক্ষ্য ভেদ কৰাত ব্যৰ্থ হয় পাকিস্তান আৰু ইয়াৰ পিছতে আপুনিও এতিয়া জনাব পাৰে শুভেচ্ছা ভাৰতীয় ৰোহিত বাহিনীক আপুনি শুভেচ্ছা জনাওক ভাৰতীয় দলটোৱে ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে কালিৰ দিনটোত পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপত পুনৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে এতিয়া ভাৰতে আৰু পাকিস্তানক 6 ৰানত পৰাস্ত কৰিলে ভাৰতে দেওবাৰৰ এই শ্বাসৰুদ্ধকৰ মেচ আৰু তাত ভাৰতৰ আন এক ঐতিহাসিক বিজয় আৰু তাৰ পাছতে এনেদৰে ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া ব্যাপক আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে বিজয় উল্লাস আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ বিশ্বকাপত পুনৰ ভাৰতৰ হাতত ধৰাখাৰী হ'ল পাকিস্তান আৰু পাকিস্তানক 6 ৰানত পৰাস্ত কৰিলে ভাৰতে 6 ৰানত পৰাস্ত কৰিলে ভাৰতে বিশ্বকাপত পুনৰ ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক বিজয় আৰু সেই দৃশ্যাংশ দেখাইছোঁ এনেদৰে ক্ৰিকেট অনুৰাগীৰ হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগী লাখ লাখ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক আনন্দ উৎসাহ আৰু ষ্টেডিয়ামৰ বাহিৰত এই দৃশ্যাংশমান কৰক নাচি বাগি আনন্দ উল্লাস কৰিছে বিজয় উল্লাস কৰিছে ক্ৰিকেট অনুৰাগী ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে আৰু কিন্তু 20 অভাৰতো বাবৰ বাহিনীয়ে সংগ্ৰহ কৰে মাত্ৰ 113 ৰান য'ত লক্ষ্য আছিল 120 আৰু সেই লক্ষ্য ভেদ কৰিব নোৱাৰিলে এতিয়া পাকিস্তানে বাবৰ বাহিনী ব্যৰ্থ হ'ল এতিয়া 120 ৰানৰ লক্ষ্য ভেদ কৰাত আৰু বিশ্বকাপত পুনৰ ভাৰতৰ হাতত এনেদৰে ধৰাখাৰী হ'ল এতিয়া পাকিস্তান আৰু পাকিস্তানক 6 ৰানত পৰাস্ত কৰিলে ভাৰতে দেওবাৰৰ এই শ্বাসৰুদ্ধকৰ মেচত ভাৰতৰ আন এক ঐতিহাসিক বিজয় আৰু বাবৰ বাহিনীক পৰাস্ত কৰি ভাৰতে বিশ্বকাপত ৰচিলে আন এক ইতিহাস এটা ডাঙৰ খবৰ আপুনি যদি কালিৰ খেলখন চাইছিল সেই খেলখন তেনেহ'লে কিমান শ্বাসৰুদ্ধকৰ আছিল হাই ভল্টেজ আছিল এয়া নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে পুনৰবাৰ লৈ কৰিছোঁ ভাৰতৰ আন এক ঐতিহাসিক বিজয় লক্ষণীয়ভাৱে ঋষভ পন্তে কালিৰ যিখন মেচ সেই মেচখনত 31টা বলত সৰ্বাধিক 42 ৰান সংগ্ৰহ কৰে ভাৰতৰ হৈ আৰু অক্ষৰ পেটেলে 18টা বলত 20 ৰান ৰোহিত শৰ্মাই কেপ্টেইনগৰাকীয়ে 12টা বলত 13 ৰান সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে আৰু ইফালে জাসপ্ৰীত বুমৰাহক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় কালিৰ দিনটোত আৰু যিহেতু পাকিস্তানে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ বা ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নাছাউ কাণ্ট্ৰি ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতৰ ঐতিহাসিক বিজয় আৰু ভাৰতে ধৰাখাৰী কৰিলে এনেদৰে এতিয়া পাকিস্তানক আৰু জাসপ্ৰীত বুমৰাহৰ যি বলিং সেই বলিঙত বিধ্বস্ত হৈ পৰে পাকিস্তানৰ ক্ৰিকেটাৰ বিধ্বস্ত হোৱা দেখিবলৈ পোৱা যায় উল্লেখ্য যে
ভাৰতে যথেষ্ট ভাল প্ৰদৰ্শন কৰিলে প্ৰথম অৱস্থাত ভাল প্ৰদৰ্শন নাছিল যদিও মাত্ৰ 120 ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও সেয়াও ভেদ কৰিব নোৱাৰিলে পাকিস্তানে ঋষভ পন্তে 31টা বলত 42 ৰান সংগ্ৰহ কৰে কালিৰ খেলখনত আৰু সমান্তৰালকৈ অক্ষৰ পেটেলে 18টা বলত 20 ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই 12টা বলত 13 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু যথেষ্ট ভাল প্ৰদৰ্শন কালিৰ মেচখনত আৰু ইফালে পাকিস্তানৰ প্লেয়াৰ মহম্মদ ৰিজৱানে 44টা বলত 31 ৰান ইমাদ ৱাছিমে 23টা বলত 15 ৰান সংগ্ৰহ আৰু লগতে ফখৰ জামানে 8টা বলত 13 ৰান সংগ্ৰহ কৰে আৰু ইয়া পাকিস্তানৰ প্লেয়াৰৰ তথ্য আমি পুনৰবাৰ উল্লেখ কৰিছো এটা ডাঙৰ খবৰ পুনৰবাৰ ভাৰতৰ ঐতিহাসিক বিজয় আৰু বিশ্বকাপৰ টি20 বিশ্বকাপৰ 55খন খেলৰ কালিৰ 19 নম্বৰ খেলখন আছিল 19 সংখ্যক খেলখনত এনেদৰে উজলি উঠিল পুনৰবাৰ ভাৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক বিজয় আৰু সমান্তৰালকৈ ভাৰতৰ ক্ৰিকেট দলটোত আছিল ৰিংকু সিং ৰোহিত শৰ্মা শুভমন গিল সূৰ্যকুমাৰ যাদৱ বিৰাট কোহলি এছএছচি জয়সৱাল অক্ষৰ পেটেল হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা শিৱম দুবে ঋষভ পন্থ সঞ্জু চেমছন হৰ্ষদীপ সিং আভেজ খান জসপ্ৰীত বুমৰাহ খালিল আহমেদ কুলদীপ যাদৱ মহম্মদ সিৰাজ আৰু ইউজবেন্দ্ৰ চাহাল আৰু এনেদৰে ভাৰতীয় এই ৰোহিত বাহিনীৰ দলটোৱে বাবৰ বাহিনীক অনায়াসে বাবৰ বাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হয় এটা ডাঙৰ খবৰ ভাৰতবাসীৰ বাবে গৌৰৱৰ ক্ষণ ভাৰতবাসীৰ বাবে এটা গৌৰৱান্বিত হোৱা দেখিবলৈ পোৱা গৈছে ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক আনন্দ উৎসাহ আৰু এই মুহূৰ্তত পুনৰবাৰ আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কেনেদৰে এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত আনন্দ উল্লাস বা বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে মন্তব্য আছে ক্ৰিকেট অনুৰাগীসকলে কি কৈছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ये बिल्कुल भी एग्जाम में दिमाग में नहीं था कि हारेंगे स्पेशली जब स्कोर देखा था 120 का मुझे लगा कि बहुत ही अचीवमेंट था लेकिन पाकिस्तान जो सच में वक्त बदल दिया गेम पूरा आपके हाथ में था सुधीर भाई आज इंडिया की जीत को कैसे देखते हैं ये आज की जीत अनबिलीव थी 119 पाकिस्तान के अगेंस्ट बनी मैं समझा कि आसानी से पाकिस्तान दर्ज करेगी लेकिन ये हिस्ट्रिकल मैच हो गई बुमराह जी की कसी हुई गेंदबाजी आज टीम इंडिया को जीत की दालीच पे ले आई और ये टी20 वर्ल्ड कप जो अमेरिका और वेस्ट इंडीज में रखी गई इसकी आगाज जबरदस्त हुई पाकिस्तान के अगेंस्ट हम चाहेंगे टीम इंडिया 2007 की जीत टीम इंडिया करे रिपीट ये बताओ इतना लो स्कोरिंग होने के बावजूद भी टीम इंडिया जीती है इसको कैसे देखते हो आप ये तो अद्भुत खेल हो गए और बुमराह जी की भी अच्छी गेंदबाजी है और जो भी बॉलर है बहुत अच्छी गेंदबाजी की और गेंदबाजी की वजह से इस मैच को जीत की दालीच और टीम में यूनिटी भी दिखी इस बार और हम सब भी आए थे इंडिया had a big support over here with the fans. टीम इंडिया सबसे महान চেষ্টা কৰিছো কেনেদৰে এতিয়া আনন্দ উল্লাস বিজয় উল্লাস ক্ৰিকেট অনুৰাগীৰ মাজত আনন্দ উল্লাসে বিৰাজ কৰিছে বিশ্বকাপত যেহেতু ভাৰতৰ হাতত ধৰাখাৰি হ'ল এতিয়া পাকিস্তান দেওবাৰৰ যিখন শ্বাসৰুদ্ধকৰ মেচ আৰু সেই মেচখনত ভাৰতৰ আন এক ঐতিহাসিক বিজয় বাবৰ বাহিনীক পৰাস্ত কৰি ভাৰতে বিশ্বকাপত ৰচিলে আন এক ইতিহাস এটা ডাঙৰ খবৰ ভাল খবৰ ভাৰতৰ বাবে ভাৰতবাসী আজি গৌৰৱান্বিত কালিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে আৰু সেই ফালৰ পৰা আন এক ঐতিহাসিক দিন যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ আৰু সেই দিনটোতেই ভাৰত পাকিস্তানৰ মহাৰণ
শ্বাসৰুদ্ধকৰ এই মেচত হাই ভল্টেজ মেচত ভাৰতে এতিয়া পৰাস্ত কৰিলে সেই দিনটোতেই সেই ঐতিহাসিক দিনটোতেই এনেদৰে এতিয়া পাকিস্তানক পৰাস্ত কৰি ভাৰতে আজৰি বিশ্বকাপত পুনৰ নাম উজ্বলাবলৈ সক্ষম হৈছে বিশ্বকাপৰ ফাইনেল বা ট্ৰফি জয় কৰে নকৰে সেয়া পিছৰ কথা কিন্তু পাকিস্তানৰ বিৰুদ্ধে যে ভাৰতে জয় সাব্যস্ত কৰিছে সেয়াই ভাৰতৰ বাবে ডাঙৰ খবৰ গৌৰৱৰ খবৰ পুনৰবাৰলৈ কৰিছে এটা ডাঙৰ খবৰ ভাৰতবাসী এতিয়া গৌৰৱান্বিত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতবাসীয়ে আজিৰ দিনটোত কালিৰ দিনটোত আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ ৰাজ্য লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কালিৰ দিনটোত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীমণ্ডলৰ শপত গ্ৰহণ আৰু আনফালে ভাৰত আৰু পাকিস্তানৰ মহাৰণ যি ৰণত ভাৰতৰ বিজয় ভাৰতৰ ঐতিহাসিক জয় বাবৰ বাহিনীক পাকিস্তানৰ বাহিনীক পৰাস্ত কৰি ভাৰতে আন ইতিহাস ৰচিবলৈ সক্ষম হৈছে লক্ষণীয়ভাৱে পাকিস্তানৰ যিটো দল আৰু সেই দলটোৱে এবাৰ বিশ্বকাপ আজৰি আনিবৰ বাবে সেনাৰ ট্ৰেইনিং লৈছে সেনাৰ প্ৰশিক্ষণ লোৱা দেখিবলৈ পোৱা গৈছিল যে যিকোনো প্ৰকাৰে চলে বলে কৌশলে হ'লেও যাতে এইবাৰ বিশ্বকাপ পাকিস্তানে নিবই তাৰ বাবে চেষ্টা কৰিছিল কিন্তু ভাৰতৰ হাতত এনেদৰে ধৰাশাৰী হ'ল এতিয়া পাকিস্তান কেৱল 120 ৰানৰ কেৱল 120 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে পাকিস্তানক প্ৰথমে বেটিং কৰি টছত যেহেতু জয়ী হৈছিল পাকিস্তান আৰু তাৰ পাছতেই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল তাৰ পাছত খেলপথাৰত অৱতীৰ্ণ হৈছিল বেটিং বিক্ৰম দেখুৱাবলৈ আহিছিল বিৰাট কোহলি ৰোহিত শৰ্মা ইত্যাদি ভাৰতীয় ক্ৰিকেটাৰসকলে বিৰাট কোহলি কালিৰ খেলখনত ভাল প্ৰদৰ্শন নাছিল বা ভাৰতীয় কোনোগৰাকীয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল কেৱল ঋষভ পন্তে 31টা বলত 42 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল সৰ্বাধিক ৰান সংগ্ৰহ কৰে কালিৰ যিখন মেচ আছিল সেই মেচখনত কিন্তু ভাৰতে ভাল প্ৰদৰ্শন নকৰিও মাত্ৰ 120 ৰানৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানৰ সন্মুখত আৰু পাকিস্তানে 120 ৰানৰ লক্ষ্যও ভেদ কৰিব নোৱাৰিলে পাকিস্তানৰ বাবে এটো এটা অত্যন্ত বেয়া খবৰ আৰু পাকিস্তানৰ কি যিসকল ক্ৰিকেট অনুৰাগী আছে তেখেতসকলৰ মাজত এতিয়া তেখেতসকল দুখিত হোৱা দেখিবলৈ পোৱা গৈছে দৰাচলতে পাকিস্তানৰ ক্ৰিকেট দলটোৱে 120 ৰানৰ টাৰ্গেট লক্ষ্য পূৰ কৰিব নোৱাৰে তেনেধৰণৰ কিছু সামাজিক মাধ্যমত সমালোচনা হৈছে পাকিস্তানৰ দলটো পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ চেলাৰী বন্ধ কৰি দিব লাগে দৰমহা বন্ধ কৰি দিব লাগে কৰ্তন কৰিব লাগে ইত্যাদি দাবী উত্থাপন কৰিছে পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলে এতিয়া পাকিস্তানত দেখিবলৈ পোৱা গৈছে হৈচৈ লাগিছে পাকিস্তানত হোৱা দিওৱা পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে পাকিস্তানৰ দলটোৱে কিয় এনে ধৰণৰ দুৰ্বল প্ৰদৰ্শন কৰিছে শোচনীয় পৰাজয় বৰণ কৰিছে তাকে লৈ এতিয়া পাকিস্তানত বিভিন্ন আলোচনা বিলোচনা হৈছে বা পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলে কঠোৰ সমালোচনা কৰিছে বাবৰ বাহিনীক আৰু তাৰ পাছতে লক্ষণীয়ভাৱে ভাৰতীয় দলটোৱে কিন্তু ভাৰতবাসীক কালিৰ দিনটোত যদিও প্ৰথম অৱস্থাত দুখিত কৰিছিল ক্ষোভিত কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত এই জয়ৰ সোৱাদ দিবলৈ সক্ষম হ'ল আৰু 6 ৰানত পাকিস্তানক পৰাস্ত কৰি ভাৰতে দিলে দেশবাসীক ভাল খবৰ আৰু ভাৰতবাসী আজিৰ দিনটোত গৌৰৱান্বিত ভাৰতীয় ৰোহিত বাহিনীক লৈ গৌৰৱ অনুভৱ কৰিছে আৰু আপুনিও শুভেচ্ছা জনাব পাৰে ভাৰতীয় দলটোক আপুনি শুভেচ্ছা জনাব পাৰে ৰোহিত বাহিনীক আমি শুভেচ্ছা জনাওক আপুনি শুভেচ্ছা জনাওক কিয়নো যথেষ্ট ভাল প্ৰদৰ্শন কালিৰ দিনটোত আন এক ঐতিহাসিক বিজয় বুলিব লাগিব কিয়নো আনফালে মোদীৰ শপত গ্ৰহণ আৰু আনফালে ভাৰত পাকিস্তানৰ মহাৰণত ভাৰতৰ ঐতিহাসিক জয় পাকিস্তানক পৰাস্ত কৰিছে 6 ৰানৰ ব্যৱধানত এনেদৰে পৰাস্ত কৰি ভাৰতে এতিয়া ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু T20 বিশ্বকাপৰ 55খনৰ খেলৰ 19 নম্বৰ খেলখনত এনেদৰে এতিয়া ভাৰতে পাকিস্তানক পৰাস্ত কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে পুনৰবাৰলৈ কৰিছে এটা ডাঙৰ খবৰ আমি ক্ৰিকেট অনুৰাগীৰ মাজত বিজয় উল্লাস আনন্দ উল্লাস এই দৃশ্যাংশ পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিছোঁ